কণমানিৰ ৰিয়াস্মিতাক বুকুত বান্ধি তেওঁৰ পিতৃ মাতৃয়ে বৰলুইতৰ বুকুত জাপ দি আত্মহত্যা কৰিছিল। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ যাবলৈ নৌপাওঁতে এইবাৰ দুলীয়াজানৰ এহাল পিতৃ মাতৃয়ে হৃদযন্ত্ৰত ছিদ্ৰ থকা তেওঁলোকৰ ৮ বছৰীয়া পুত্ৰ সন্তানৰ ভৱিষ্যত ন্যস্ত কৰিছে স্বাস্থ্য বিভাগৰ ওপৰত নহয় ভগৱানৰ ওপৰত। দৰিদ্ৰতাৰ বাবে অসম চৰকাৰৰ চিকিৎসা বিভাগে তিলমানো সহানুভূতি নেদেখুওৱা দুলীয়াজনৰ এই পৰিয়ালটোৰ বাবে ভগৱানে শেষ ভৰসা এতিয়া। ৰিয়াস্মিতাৰ হৃদযন্ত্ৰত এটা ছিদ্ৰ আছিল। সেই ছিদ্ৰই ক্ষয় কৰি আনিছিল তাইৰ কণমানি জীৱন। পাৰিব লাগিছিল, কিন্তু তাইক কোনেও জীয়াই ৰাখিব নোৱাৰিলে। স্বাস্থ্য বিভাগে তাইক জীয়াই তুলিবলৈ অলপো চেষ্টা নকৰিলে, বৰং ঠেলি দিলে মৃত্যুৰ ফালে ক্ৰমশ। কণমানি ৰিয়াস্মিতাৰ কোনো সন্ধান নোলাল বৰলুইতৰ বুকুত, কিন্তু সন্ধান ওলাইছে স্বাস্থ্য বিভাগে অৱহেলা কৰা জীৱিত ৰিয়াস্মিতাৰ। এই শিশুটিৰ নাম ৰন্তু, বয়স ৮ বছৰ। দুলীয়াজানৰ চালনী গুটিবাৰীৰ তৰুণ বৰাৰ একমাত্ৰ সন্তান ৰন্তুৰ হৃদযন্ত্ৰটো জন্মৰে পৰা আছে ৰিয়াস্মিতাৰ দৰেই সেই ভয়ংকৰ ক্ষয়ংকাৰী ছিদ্ৰ। স্বাস্থ্য বিভাগৰ যি ভয়ংকৰ হেতালিৰ সন্মুখীন হৈ আন একো উপায় নেদেখি ৰিয়াস্মিতাক বুকুত লৈ বৰলুইতত জাপ দিলে পিতৃ মাতৃয়ে, ৰন্তুক লৈও সেই একেই হেতালিৰ সন্মুখীন হৈ এতিয়া চৰমভাৱে হতাশগ্ৰস্ত হৈ পৰিছে ৰন্তুৰ পিতৃ মাতৃ। মই গুৱাহাটীলৈ 5 বাৰ গলো। 5 বাৰ গলো, গৈ 5 বাৰৰ জেগাত মোৰ চেকআপ কৰিলে। চেকআপ কৰি মেলি মানে তেখেতসকলে ক'লে যে হেৰি হ'ল, মই সময়মতে খবৰ দিম, এতিয়া আপুনি ঘৰ যাওকগৈ। তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত মোৰ লিষ্ট শেষ হৈ গ'লগৈ। মই খবৰ কৰি আছোঁ, মই 2 বাৰ ফোনো কৰিলোঁ ইয়াৰ পৰা। দিন হাজিৰা কৰি পেট প্ৰবৰ্তোৱা ৰন্তুৰ পিতৃয়ে 2 বছৰত 5 বাৰকৈ অহা যোৱা কৰিছে গুৱাহাটীলৈ। স্বাস্থ্য বিভাগৰ দুৱাৰে দুৱাৰে ঘূৰিছে, গোহালিৰ গৰু, বাৰীৰ গছ বিক্ৰী কৰি পোৱা টকা কেতিয়াবাই শেষ, কিন্তু কোনো সঁহাৰি পোৱা নাই স্বাস্থ্য বিভাগৰ পৰা। 2 বছৰ ধৰি ৰৈ আছে। স্বাস্থ্য বিভাগে কৈছে পাল পৰিলে হেনো ৰন্তুক মাতিব, কিন্তু পাল পৰিব কেতিয়া? 2 বছৰ হৈ গ'ল। 42 নম্বৰত ৰন্তু। স্বাস্থ্য বিভাগৰ তালিকাত এয়া ৰন্তুৰ জীৱনৰ নম্বৰ নে মৃত্যুৰ নম্বৰ? স্বাস্থ্য বিভাগৰ আঁচনিত ৰিয়াস্মিতাৰ দৰে ৰন্তুৰ পালো যে নপৰেগৈ, সেয়া যেন লাহে লাহে স্পষ্ট হৈ পৰিছে। এতিয়া ৰন্তুক লৈ কৰে কি ৰন্তুৰ পিতৃ মাতৃয়ে? এতিয়া ৰন্তুৰ পিতৃ মাতৃৰ বাবে ভগৱানেই শেষ ভৰসা। তাৰপিছত আমি দুখীয়া মানুহ যে আমি তাৰমানে পইচা পাতি দিব পৰা নাই যে, সেইটো কাৰণে তাৰমানে আমাক এনেকুৱা কৰিলে। স্বাস্থ্য বিভাগৰ বিয়াগোম আঁচনি থকাৰ পিছতো একমাত্ৰ পুত্ৰক তুলি দিবলগীয়া হৈছে ভগৱানৰ হাতত। ৰন্তুৰ দৰে গাঁৱৰ দৰিদ্ৰ শিশুক বঞ্চিত কৰি স্বাস্থ্য বিভাগে উপকাৰ সাধিছে কাৰ? ৰিয়াস্মিতা বুকুত সাৱটি অসহায় পিতৃ মাতৃয়ে বৰলুইতত জাপ দিয়াৰ দৰে হৃদয় বিদাৰক ঘটনাৰ পুনৰাবৃত্তি হোৱালৈ বাট চাইছে নেকি স্বাস্থ্য বিভাগে? বিভাগীয় মন্ত্ৰী মহোদয় বাট বিসম্বাদ এৰি এই কণকণ মৃত্যুমুখী ৰন্তুৰ দৰে শিশুলৈ অকণমান মানৱীয় দৃষ্টিৰে চাওক। আপোনাৰ স্বাস্থ্য বিভাগৰ কৃপাতেই এতিয়া ৰন্তুহঁতৰ বাবে মৃত্যু বৰ সহজ হৈ পৰিছে। দুলীয়াজানৰ পৰা কেমেৰা পাৰ্চন প্ৰাঞ্জল খনিকৰৰ সৈতে জিতুল দত্ত, DY365। আগবাঢ়িছো পৰৱৰ্তী এক বাতৰিলৈ। গুৱাহাটীৰ ৰাজপথত আকৌ জিলা পৰিবহণ